Hello friends, কি খবৰ? Welcome back to my YouTube channel DMS Official and this is not going to be a vlog. আজি মই আপোনালোকৰ বাবে লৈ আনিছো এটা টেকনিক্যাল ভিডিও। আজি এই ভিডিওটোত শিকাম আপোনালোকক মই MS Excel ৰ কিছুমান শৰ্টকাটস। যেহেতু আপোনালোকে জানে যে MS Excel টো আমাৰ এটা প্ৰফেশনাল লাইফত কিমান বহুত দৰকাৰী বস্তু হয়। সো সৰু কাম কিছুমান কৰিবলৈ MS Excel ৰ প্ৰয়োজন হয়। সো দীঘল ফৰ্মুলা কিছুমান থাকে জানেইতো আপোনালোকে। সো হেইবিলাক কাম সৰু কিছুমান শৰ্টকাটস দি যদি কৰি উলিয়াব পাৰি খুব ভাল হয়। সো তেনেকুৱা ধৰণৰ কিছুমান শৰ্টকাটস আপোনালোকলৈ লৈ আনিছো। এই ভিডিওটো একদম শেষলৈকে চাব। টোটালি ইনফৰ্মেটিভ ভিডিও হ'ব এটো এটা। সো কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাব। ঠিক আছে, লেটস ষ্টাৰ্ট। সো ফ্ৰেন্ডস, প্ৰথমতে আমি এখিনি চাই লওঁ যে rows আৰু columns কাক কয়। এটো হৈছে row পথালিকে থকাখিনি আৰু সিধাকে থকাখিনিক কয় columns। So এটা এটো হৈছে সেল, এটো হৈছে এটা সেল। So এটা সেলৰ নাম কেনেকৈ হয় আৰু বা এই শীটখনত কিমান rows আছে কিমান columns আছে চাবলৈ হলে এইটো বাটনত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰিলে ইয়াত চক 1048576 টা row আছে আৰু 16384 টা columns আছে। So এখন শীটত এন্টায়াৰলি ইমানখিনি আছে। সো আপোনালোকে সাধাৰণতে জানে লেফট আৰু ৰাইট কিজৰ কাম কি। লেফটলে যাব আৰু ৰাইট দি ৰাইট ফালে যাব। সিমিলাৰলি আপ ডাউন, এটো আপ, এটো হৈছে ডাউন। সো এতিয়া এখিনিটো জানিলে আৰু মাউস দি ইউজ কৰিলে আমি ধৰিলক এইখন শীটৰ তলৰ ফালে যাবলৈ লাগে, তেতিয়া ডাইৰেক্টলি আমি স্ক্ৰল কৰি আমি যাব পাৰো। কিন্তু ধৰিলক আমাৰ মাউস নাই লগত, বাছত বা গাড়ীত গৈ আছে, মাউসটো এনেকৈ মাউস এটা ইউজ কৰিবলৈ কাৰণে দিগদাৰ হয়। সো টাচ পেড দি পেলাই কৰিবলৈ কাৰণেও কিছুমানে অসুবিধা পায়। সো তেতিয়া হলে ডাইৰেক্টলি এই শীটখন তললৈ যদি লৈ যাব বিচাৰো 1 ৰ পৰা 31 লৈকে ওলাই আছে তো, এটা পেজ ডাউন কিটো আমি যদি প্ৰেছ কৰো তেতিয়া দেখিলে 32 ৰ পৰা 62 লৈকে ওলাইছে। সো আৰু এবাৰ পেজ ডাউন কৰো, পেজ ডাউন কৰিলো, আকৌ ওলালে আপোনাৰ 63 ৰ পৰা 93 লৈকে। সিমিলাৰলি ওপৰলৈ যাবলৈ হলে পেজ আপ, এটো পেজ আপ, এটো পেজ আপ। আৰু এতিয়া যদি দেখে যে এই ফাললৈ যাব বিচাৰে মানে ৰাইট সাইডলৈ, যে কলম ওলাই আছে আপোনাৰ A ৰ পৰা W লৈকে, তাৰ পিছতটো আৰু আছে, সেইখিনি চাবলৈ হলে আপুনি সিম্পলি টিপিব অল্ট কিটো প্লাস পেজ ডাউন। অল্ট আৰু পেজ ডাউন দিয়াৰ লগে লগে W ওলাই আছিল দেখিছেনে, X ৰ পৰা 80 লৈকে ওলালে। আৰু ইফালে যাবলৈ বিচাৰিলে আকৌ এবাৰ অল্ট আৰু পেজ ডাউন আৰু নেক্সটলৈ ওলাই গ'ল। সো সিমিলাৰলি আগলৈ যাবলৈ হলে অল্ট আৰু পেজ আপ। দেখিলেনে, সহজ হয়। এইবিলাক সৰু শৰ্টকাটস হয় যোনবিলাক বহুত ইউজফুল হ'ব পাৰে। নহলে আপোনাৰ এই সুইচ কিমান টিপি থাকিব এনেকৈ কৰি। সো নেক্সট আৰু আগৰখিনি চাই আহোঁ। সো এবাৰ চাওক এটা সেলৰ নাম কেনেকৈ দিয়া হয়। এইটো এটা সেল হয়, এইটো এটা সেল হয়। এই সেলটোৰ নাম হৈছে B6 ইয়াতে ওলাই আছে আৰু এই সেলটোৰ নাম হ'ল G6, এইটো হ'ল I13। সো নাম কেনেকৈ হয়, সাপোজ এইটো সেল, এই সেলটো আছে কলম B আৰু ৰো নম্বৰ 3। সো ইয়াৰ নাম হৈছে B3 আৰু এইটো চাওক এইটো আছে ৰো কলম নম্বৰ F ত আৰু ৰো নম্বৰ 11 ত। সো F11। সো ফ্ৰেন্ডস, যেহেতু আপোনালোকে প্ৰিলিমিনাৰী কথাখিনি গম পালে কোনটোক সেল বুলি কোৱা হয়, কোনটো ৰো হয়, কোনটো কলম হয়, এইখিনি গোটেইখিনি গম পালে, আজি আপোনাক এইখিনি দেখাম যে শৰ্টকাটস বিলাক, প্ৰিলিমিনাৰী শৰ্টকাটস বিলাক যোনখিনি MS Excel ত সাধাৰণতে ব্যৱহাৰ হয়। সো এইখিনি চাৰ্ট এখন বনাই ৰাখিছো মই, কন্ট্ৰল A পৰা আৰম্ভ কৰি মানে A পৰা আৰম্ভ কৰি Z লৈকে যিমানখিনি শৰ্টকাটস আছে যোনখিনি আমাৰ বেসিক্যালি ইউজ হয় সেইখিনি ওপৰত মই এইখিনি ডেমনস্ট্ৰেট কৰি দেখাম। স্টাৰ্ট কৰিছো কন্ট্ৰল A পৰা। A হলে কন্ট্ৰল A যদি কৰো তেতিয়া এটো লিখা আছে সব সিলেক্ট অল, মানে এই শীটখনত আমি যিমানখিনি ডাটা ইনপুট কৰি ৰাখিছো গোটেইখিনি সিলেক্ট কৰি ধৰিব। কন্ট্ৰল A, এই সব গোটেইখিনি সিলেক্ট হৈ গল। এইখিনি ডাটা হয় যোনখিনি এই শীটখনত আমি এন্টাৰ কৰি থৈছিলো।
সো গোটেইখিনি সিলেক্ট হ'ল এতিয়া নেক্সট আহিছো কন্ট্ৰোল বি লে কন্ট্ৰোল বি দি আপোনাৰ আখৰবিলাক বোল্ড কৰিব পাৰি এইটো এটা প্লেইন টেক্সট হয় প্লেইন ফৰমেটত আছে সো এটো যদি আমি বোল্ড কৰিব বিচাৰো যেনেকৈ এটো নিচিনাকৈ ডাঠকৈ লিখিব বিচাৰো এটো সিলেক্ট কৰি ল'ব সিম্পলি আপুনি কন্ট্ৰোল বি দি দিয়ক বোল্ড হৈ গ'ল এটো এটা সৰু শৰ্টকাট হয় আৰু নেক্সট আহিছো কন্ট্ৰোল সি লে সি দি কপি কৰিব পাৰি যেনে আপুনি সব কন্ট্ৰোল সি এই সেলটোত লিখা আছে কন্ট্ৰোল প্লাস সি এই আখৰকিটাকে আপুনি যদি কপি কৰি পেলাই বেলেগত পেস্ট কৰিব বিচাৰো তেতিয়া হলে এই সেলটো সিলেক্ট কৰি কন্ট্ৰোল সি টিপিব এটো অলপ ব্লিংক কৰি আছে দেখিছেনে এটো মানে কপি হৈ গ'ল নেক্সট কন্ট্ৰোল ভি দি পেস্ট কৰিব লাগে ভি টো লাষ্টত আছিল এতিয়াই কৈ দিছো বাৰু এটো সাপোজ আমি কপি কৰিলো তো এটা পেস্ট কৰিব লাগে এটো সেলত কন্ট্ৰোল ভি মাৰি দিয়ক সেম এক্স্যাক্টলি সেম ফৰমেটত যি লিখা আছিল গোটেইখিনি পেস্ট হৈ গ'ল সো এটো হৈছে কপি আৰু পেস্ট এটা ডিলিট কৰি দিছো ডি কন্ট্ৰোল ডি কাৰণে এই ফটোখন মই ইয়াত লগাই ৰাখিছো কন্ট্ৰোল ডি দি ডুপ্লিকেট বনাব পাৰি এখন ফটো যোনখন মই ধৰিলক ডুপ্লিকেট এটা কপি বনাব বিচাৰিছো ইয়াতে আৰু এটা ডুপ্লিকেট কপি বনাম ফটোখন সিম্পলি সিলেক্ট কৰক কন্ট্ৰোল প্লাস ডি টিপি দিয়ক আৰু এটা ডুপ্লিকেট ফাইল ক্ৰিয়েট হৈ গ'ল আৰু এবাৰ দিয়ক আৰু এটা কপি ক্ৰিয়েট হৈ গ'ল তেনেকে আপুনি ডুপ্লিকেট কপি কিটা উলিয়াব পাৰে নেক্সট আহিছো আমি কন্ট্ৰোল এফ লে কন্ট্ৰোল এফ দি সাপোজ এখন ডাঙৰ চাৰ্ট বনাই থৈছো এখনটো বাৰু সৰু চাৰ্ট যদি ধৰিলক এখন বহুত ডাঙৰ চাৰ্ট হয় যোনখন আপোনাৰ এই কলম নম্বৰ এ পৰা লৈ আৰত শেষ নহৈছে একদম আপোনাৰ বহুত ডাঙৰকে আছে তেতিয়া যদি তাৰ মাজত এটা সেলত কিবা এটা লিখা আছে হেতু বিচাৰিব বিচাৰে তেতিয়া হলে কন্ট্ৰোল এফ টিপিব পাৰে কন্ট্ৰোল এফ দিলে এতিয়া ধৰিলক আমি বিচাৰিছো কন্ট্ৰোল প্লাস ইউ কোড লিখা আছে হেতু আমি ফাইন্ড কৰিব বিচাৰিছো তেতিয়া এটো ইয়াত লিখি দিলো বা ইউ নহয় ভি এ দিছো বাৰু ভি কন্ট্ৰোল ভি কোড লিখা আছে ফাইন্ড নেক্সট কৰক আহি গ'ল কন্ট্ৰোল প্লাস ভি এটো আছে সেল নম্বৰ B33 সো তেনেকে ফাইন্ড কৰিব পাৰে আৰু নেক্সট মই দেখাই গৈছো ফাইন্ড কৰিলে এতিয়া কন্ট্ৰোল জি আপোনাৰ কাম হয় go to any specific cell ধৰিলক আপুনি সেল নম্বৰ F11 লৈ যাব বিচাৰিছে কন্ট্ৰোল জি মাৰি দিয়ক জি পেলাই F11 দিলে ওকে সো অটোমেটিক্যালি আপোনাৰ এটোলে গুছি গ'ল দেখিছেনে এটো হৈছে F11 এটো কলম নম্বৰ F আৰু ৰো নম্বৰ 11 তেনেকুৱাকে আকৌ এবাৰ মই দেখাইছো কন্ট্ৰোল জি মাৰিছো F11 ত নগৈ এবাৰ আমি বিচাৰিছো যাবলে Z23 লে আমি যাম এইটো যোনটো সেল দেখিছে এটো ইয়ালে আহি পালে অটোমেটিক্যালি এটো আছে কলম নম্বৰ Z আৰু 23rd নম্বৰ ৰোত আছে এতিয়া জি লেকে হল ন কন্ট্ৰোল এইচ হলে আহিছো কন্ট্ৰোল এইচ দি ৰিপ্লেস কৰিব পাৰি অথনি যেনেকে আমি কন্ট্ৰোল এফ দি ফাইন্ড কৰিছিলো এতিয়া ফাইন্ড কৰা আখৰটো সাপোজ আমি ৰিপ্লেস কৰিব বিচাৰিছো হেতু হ'ব কন্ট্ৰোল এইচ দি কন্ট্ৰোল এইচ সাপোজ আমি ফাইন্ড কৰি ৰাখিছিলো কন্ট্ৰোল ভি বুলি পেলাই লিখা সেলটো এটো ফাইন্ড কৰিলো এটো এতিয়া আমি এই ভি লিখা আখৰটো আমি ৰিপ্লেস কৰিব বিচাৰিছো ৰিপ্লেস উইথ এ এনে সিম্পল কে লিখি দিছো এতিয়া ৰিপ্লেস কৰিলে এতিয়া ভিৰ যোনটো লিখা আছিল কন্ট্ৰোল ভি সেই সেলটোত লিখা সেল আখৰখিনি অটোমেটিক্যালি এটো ৰিপ্লেস হৈ গ'ল এতিয়া মই আৰু এটা एग्जांपल দেখাইছো সাপোজ ইয়াত 100 লিখিছো ইয়াত 200 লিখিছো 300 500 5 আকৌ 100 560 450 plus 100 এতিয়া সব এই গোটেইখিনি ইয়াত 100 কেবেটা আছে হয়নে এই 100 কেটা আমি ৰিপ্লেস কৰিব বিচাৰিছো 200 দি পেলাই এতিয়া আমি কন্ট্ৰোল এফ কৰিলো আমি প্ৰথমতে 100 লিখি দিলো 100 কোড লিখা আছে ই ফাইন্ড কৰি দিব এটো এটা 100 ফাইন্ড নেক্সট আকৌ ইয়াতো এটা 100 আছে আকৌ নেক্সট
ইয়াতো এটা 100 আছে এতিয়া আমি ৰিপ্লেস কৰিম যিমান বিলাক 100 লিখা আছিল এখিনি 100 টু 100 বিলাক আমি সব 200 কৰিব বিচাৰিছো replace all excel has completed its search and has made 3 replacement মানে তিনটা জায়গাত আমি 100 লিখি ৰাখিছিলো তিনিটা 200 হৈ গল ওকে এইটো সব এইটো এটা আমি 100 লিখি ৰাখিছিলো একেটা 200 হৈ গল এইটোৱে হৈছে ফাইন্ড আৰু ৰিপ্লেসৰ কাম এতিয়া আপোনাৰ h লৈকে হল কন্ট্ৰোল i লে আহিছো কন্ট্ৰোল i এটা প্লেন টেক্সট অথনি জানেকে দেখালো বোল্ড কৰিব পাৰি হেতু ইটালিক্স ফৰমেটলে চেঞ্জ কৰিব পাৰি কন্ট্ৰোল i দিলে এটো এটা প্লেন টেক্সট এটো আমি ইটালিক্স হলে কনভার্ট কৰিম চাই থাকক কন্ট্ৰোল i ইটালিক্স হৈ গল এবিলাক বেসিক্যালি ফৰমেটিং টুলস হয় আৰু নেক্সট আহিছো কন্ট্ৰোল k লে এটো এটা ইম্পৰ্টেন্ট হয় এটো এটা কবলে গলে এডভান্স লেভেলৰ শৰ্টকাট হয় যোনটো জেনাৰেলি দৰকাৰ নপৰে কিন্তু পিছলে আপুনি যদি ডাঙৰ কিবা ফাইল বনাব লগিয়া আছে কিবা কৰিব লগিয়া আছে তেতিয়া কামত আহে সাপোজ হাইপাৰলিংক মানে কি হয় এটো এটা লিংক থাকিব এজ আখৰ কিটাতে এটা লিংক থাকিব যোনটো ক্লিক কৰাৰ লগে লগে অটোমেটিক্যালি আপুনি বহুত দূৰত থকা এটা ফাইলত অটোমেটিক্যালি কানেক্ট কৰিব পাৰিব হেতু খুলি যাব এটো চাও এই ফাইল এই সেলটোত কন্ট্ৰোল k মাৰি দিছো k মাৰি দিয়া লগে লগে আপোনাৰ কোনটো ফাইলৰ লগত আপুনি কানেক্ট কৰিব বিচাৰিছে হেতু ইয়াত ওলাই যাব এতিয়া আপুনি সিলেক্ট কৰি লওক সাপোজ মই ডেস্কটপত থকা ফাইল এটা ডেস্কটপ নহয় ডিট গৈ পেলাই মই ইউটিউব এৰিছো পাৰ্টি ব্লগছ ইয়াৰ এই ফাইলটো মই হে সেলটোত ক্লিক কৰাৰ লগে লগে এই ফাইলটো খোলাটো মই বিচাৰিছো ধৰি লওক ওকে কৰি দিয়ক হাইপাৰলিংক ক্ৰিয়েট হৈ গল হাইপাৰলিংক ক্ৰিয়েট হোৱাৰ লগে লগে আখৰ কিটা তলত এটা ব্লু কালাৰ লাইন এটা আহি যাব আৰু আখৰ কিটা ব্লু হৈ যাব তেতিয়া এটো এজ এ লিংক কাম কৰিব এটোত ক্লিক কৰিলে এতিয়া লিংক নিচিনাকে কাম নিদিয়ে কিন্তু যেহেতু এটো লগত হাইপাৰলিংক দিয়া আছে সো এটো যদি ক্লিক কৰো অটোমেটিক্যালি আমাৰ হে ফাইলটো খুলিবলৈ বিচাৰিব ডু ইউ ওয়ান্ট টু কন্টিনিউ ইয়েস এটো সব খুলি গল ফাইলটো ক্লোজ কৰি দিছো এটোই হল হাইপাৰলিংকৰ কাম কন্ট্ৰোল n কন্ট্ৰোল n দি কি কৰে নিউ ওয়ার্কবুক এখন ক্ৰিয়েট কৰে এখন নিউ ওয়ার্কবুক হয় আমি এখন ওয়ার্কবুকত কাম কৰি আছো আৰু এখন এক্সট্ৰাকে ওয়ার্কবুক এখন যেতিয়া ক্ৰিয়েট কৰিব বিচাৰিব ধৰি লওক আৰু এটা এডিশনাল কিবা এটা কাম কৰিব বিচাৰিছে তেতিয়া কন্ট্ৰোল প্লাস n মাৰিলে এখন নিউ নতুন এখন এন্টায়াৰ নতুন ওয়ার্কবুক এখন ক্ৰিয়েট হৈ গল আৰু এবাৰ n মাৰিছে আৰু এটা নতুন ক্ৰিয়েট হল এটো সব আমি কাম কৰি আছিলো বুক 1 ত বুক 5 আৰু বুক 6 অটোমেটিক্যালি ক্ৰিয়েট হৈ গল কন্ট্ৰোল n মাৰা কাৰণে এতিয়া আমি আহিছো বুক 1 লে কন্ট্ৰোল o এবাৰ আহিছো আমি কন্ট্ৰোল o লে n টো বুজি পালে কন্ট্ৰোল o লে আহিছো এতিয়া কন্ট্ৰোল o দি আমি ওপেন কৰিব পাৰো ধৰি লওক আমি এটা ফাইল বনাই ৰাখিছো অলৰেডি সেই ফাইলটো আমি ওপেন কৰিব বিচাৰিছো কন্ট্ৰোল o কন্ট্ৰোল প্লাস o মাৰি দিয়া লগে লগে ফাইল কোনটো ওপেন কৰিব বিচাৰিছে হেতু আহিব এতিয়া ধৰি লওক ই ড্ৰাইভত মই পাৰ্সোনাল ডাটা the official data এটো এটা ফাইল সাপোজ এক্সেল ফাইলটা মই ওপেন কৰিব বিচাৰিছো ওপেন কৰি দিও ওপেন হৈ গল দেখিলে এটোই আছিল কন্ট্ৰোল o ৰ কাম এবাৰ আহিছো কন্ট্ৰোল p এটো তেতিয়াহে কাম কৰিব যদি আপোনাৰ কম্পিউটাৰৰ লগত এটা প্ৰিন্টাৰ কানেক্টেড আছে এটো দি প্ৰিন্ট কৰিবলৈ প্ৰিন্ট কমান্ডটো যোনটো দিব লাগে শৰ্টকাট এটো হৈছে কন্ট্ৰোল p যদি মাৰি দিও এতিয়া সব প্ৰিন্টৰ কাৰণে এখন খুলিলে ইয়াত আমি প্ৰিন্টাৰ সিলেক্ট কৰিব লাগিব মই ইয়াত যেহেতু একো এটা প্ৰিন্টাৰ কানেক্টেড নাই সো কৰিব নোৱাৰিম যদি প্ৰিন্টাৰ কিবা কানেক্টেড আছে প্ৰিন্টাৰ সিলেক্ট কৰক ওকে মাৰি দিও প্ৰিন্ট হৈ যাব এটো হৈছে প্ৰিন্টাৰ শৰ্টকাট নেক্সট আহিছো কন্ট্ৰোল প্লাস s দি সেভ কৰিব পাৰি এই ফাইলটো মই এতিয়ালৈকে সেভ কৰা নাই চাবো এতিয়া কন্ট্ৰোল প্লাস s মাৰিলে কি হয় কন্ট্ৰোল প্লাস s যেহেতু মই সেভ কৰা নাই এতিয়ালৈকে সো এটা নতুন নাম দি মই সেভ কৰিবলৈ কাৰণে অপচনটো আহিব মই সাপোজ বিচাৰিছো ডেস্কটপত সেভ কৰিবলৈ তো কাটি দিছো নাম এটা দিও dmso
DMS official বুলি পেলাই দিছো সেভ কৰি দিও সেভ হৈ গল ফাইল এটা ক্ৰিয়েট হ'ব সব এটো DMS official ফাইল ক্ৰিয়েট হৈ গল এটো ওপেন কৰিলে আমি যোনটো চাই আছিল এই ফাইলটো ওপেন হ'ব যেহেতু খুলি থৈ দিয়া আছে এটো মই খুলি লৈছো কন্ট্ৰোল S হল নেক্সট আহো আমি কন্ট্ৰোল U লে কন্ট্ৰোল U দি এটো এটা ফৰমেটিং টুল হয় আন্ডাৰলাইন দিব পাৰি যেনেকৈ এই আখৰটো ধৰি লওক এটা প্লেন টেক্সট আছে তে ইয়াত কোনো ইটালিক্স মডেলত নাই বা বোল্ড হৈ থকা নাই এতিয়া আমি আন্ডাৰলাইন দিব বিচাৰিছো ইয়াত কন্ট্ৰোল প্লাস U দিয়া লগে লগে আন্ডাৰলাইন হৈ গল আন্ডাৰলাইন হোৱাৰ লগে লগে এটো নুবুজায় যে এটো হাইপাৰলিংক হয় হাইপাৰলিংকটো এনেকৈ আন্ডাৰলাইনটা আহে কিন্তু এটো আমি ম্যানুয়ালি দিছো ম্যানুয়ালি নহয় এটো জাস্ট এটা ফৰমেট কৰিছো যে এটো অকল আন্ডাৰলাইনটা আহিব এটো হাইপাৰলিংক দিয়াৰ কাৰণে অটোমেটিক্যালি আন্ডাৰলাইনটা আহিছিল কিন্তু এটো আমি নিজে দি লৈছো সো নেক্সট আহিছো আমি কন্ট্ৰোল V লে কন্ট্ৰোল V দি পেস্ট কৰে মই আপোনাক দেখালৈ অথনি কন্ট্ৰোল C দি যেনেকৈ কপি কৰি পেলাই পেস্টটো কৰবাত কৰিব লাগিব তেতিয়া কন্ট্ৰোল V ইউজ কৰে এটো আমি প্ৰথমতে কপি কৰিছো এফালে আমি পেস্ট কৰিলো কন্ট্ৰোল V মাৰিব লাগিব পেস্ট কৰিবলৈ কাৰণে অকল কপি কৰি থৈ দিলে নহব যদি হে বস্তুটো আপুনি কপি কৰিছে তেতিয়া হলে বেলেগ ঠাইত আনি পেলাই পেস্টটো কৰিব লাগিব তেতিয়াহে আহিব সো এটো আছিল কন্ট্ৰোল V ৰ কাম নেক্সট হল কন্ট্ৰোল W কি কাম W হৈছে এটো এটা সফটওয়্যাৰ হয় যোনটো মাইক্ৰোসফট এক্সেল বুলি কয় এক্সেলত আমি কেবেখনো এক্সেল ওয়ার্কবুক খুলি ৰাখিছো যেনে এক্সেল ওয়ার্কবুক এটো বুক 5 বুক 6 এতিয়া সাপোজ আমি যদি বলে গোটেই সফটওয়্যাৰটো ক্লোজ কৰি দিব বিচাৰিছো তেতিয়া হলে অল্টাৰ প্লাস F4 মাৰিলেও ক্লোজ হৈ যায় কিন্তু অকল পাৰ্টিকুলাৰ এই তিনিখনৰ ভিতৰত এখনহে ক্লোজ কৰিব বিচাৰিছো সাপোজ আমি বুক 6 ক্লোজ কৰিম ইয়াত আহিলো কন্ট্ৰোল প্লাস W মাৰিলো বুক 6 টো ক্লোজ হৈ গলে সব এতিয়া বুক 5 লে আহিলো কন্ট্ৰোল প্লাস W মাৰিলো বুক 5 ক্লোজ হৈ গল অকল এইখন থাকিলে এইখন সো বুজি পালে কন্ট্ৰোল প্লাস W কে কাম এতিয়া কন্ট্ৰোল প্লাস X হল কাট কৰিবলৈ কাৰণে যেনেকৈ কপি কৰিছিলে কপি কৰোতে হে ফাইল এই সেলটোত থকা আখৰকিটা কপি হৈ আহি বেলেগত পেস্ট হৈছিল কিন্তু কাট কৰিবলৈ হলে সাপোজ আপুনি কন্ট্ৰোল X লিখা আখৰকিটা কাট কৰিব বিচাৰিছে কন্ট্ৰোল X দি দিলে এটো সেলত একো নাথাকিব তেতিয়া এটো পৰা গুছি আহি বেলেগত পেস্ট হ'ব কন্ট্ৰোল V মাৰি দিওক X মাৰাৰ পিছত V মাৰিলে এটো পৰা গুছি আহিলে সব ইয়াত এতিয়া একো নাই আৰু কন্ট্ৰোল X তো ইয়ালে গুছি আহিলে এতিয়া নেক্সট মই কন্ট্ৰোল Y লে আহিছো কন্ট্ৰোল Y কাম হৈছে ৰিপিট টু কেতিয়া কৰিব প্ৰথমতে এটো সিৰিয়ালি আহাৰ কাৰণে Y টো আগত কৈছো কিন্তু আগত ক'ব লাগে Z কন্ট্ৰোল Z দি কি হয় ধৰি লওক এটো মই কপি কৰিলো ইয়াত পেস্ট কৰিলো আকৌ এটো কাট কৰিলো কন্ট্ৰোল X দি পেলাই ইয়াত পেস্ট কৰিলো এই যোনখিনি কাম মই কৰিলো এখিনি মই কৰিব নালাগিছিল ধৰি লওক এটা আনডু কৰিব লাগে এটা কন্ট্ৰোল প্লাস Z প্ৰথমৰটো আনডু হল আকৌ এবাৰ কন্ট্ৰোল প্লাস Z মাৰিলো নেক্সট যোনটো ইয়াৰ আগে কৰিছিল হেতু আনডু হৈ গল এতিয়া ধৰি লওক হে কামটো আমি ৰিডু কৰিব বিচাৰিছো ৰিপিট কৰিব বিচাৰিছো যে নাই মই এটো ইয়াত থাকাটোহে বিচাৰিছিল তেতিয়া হলে কন্ট্ৰোল Y মাৰি দিওক আকৌ জায়গাত আহি গল আকৌ এবাৰ Y মাৰি দিওক এটো জায়গাত আহি গল হেখিনি আছিল আজিৰ কাৰণে সৰুকে থকা সিম্পল বেসিক শৰ্টকাটস বিলাক আশা কৰিছো এখিনি আপোনালোকৰ বহুত কামত আহিব আৰু এনেকুৱা ধৰণৰ ভিডিও আৰু দি থাকিম মাজে মাজে এই চেনেলটো ব্লগ আহিবই ব্লগৰ লগতে কেতিয়াবা এনেকুৱা টেকনিক্যাল টিপস কিছুমানো দিবলৈ চেষ্টা কৰিম মই যোনখিনি জানো হেখিনি আপোনালোককো দেখাই দিম সো আজিলে ভিডিওটো ইমানে আজি ইমানতে সামৰণি মাৰিব বিচাৰিছো আজিৰ ভিডিওটো যদি ভাল পালে লাইক এটা কৰি দিব কমেন্ট কৰি জনাব আপোনালোকৰ কাৰণে ইউজফুল হল নে নহল কথাখিনি কি কামত আহিব কি নাহিব আপোনালোকেটো গম পালে সো কেনেকুৱা লাগিলে হেতু কমেন্ট কৰি জনাব কাইন্ডলি এই ভিডিওটো সকলোৰ লগতে শেয়াৰ কৰিব যাতে সবৰে এইখিনি শৰ্টকাটস কামত আহে সবে যাতে এইখিনি জানে আৰু চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব নেক্সট এটা নতুন ভিডিও অতি সোনকালে আহি আছে টিল দেন ষ্টে টিউন বাই বাই